প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আৰু যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু যিহেতু সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এতিয়া কোনটো লিষ্টৰ চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল আৰু আপোনালোকে যদি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব আৰু যিসকলে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে কেনেকুৱাকৈ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি কিন্তু চৰকাৰী ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। আৰু যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিছে, আজি কিন্তু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তিৰ ধন সোমাই গ'ল। আৰু যিসকলে চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে সেইসকলৰ একাউণ্টত 3 নম্বৰ কিস্তিৰ ধন সোমাই গ'ল। আজি কিন্তু যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আৰু কেনেকুৱাকৈ চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব জানি লওক। এতিয়া কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নিউ লিষ্টটো চেক কৰিব আপোনালোকে ফাৰ্ষ্ট সেইটো চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে আৱাসব, আপোনালোকে এতিয়া আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব লিষ্টটো চেক কৰিবলৈ হ'লে। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব, ইয়াত যিটো S নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব চন, যিহেতু জিঅ'টেক সম্পূৰ্ণ হৈছিল 2025 চনত, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব অলপমান তলত আহি ইয়াত চাব দিয়া আছে চন 25 and 26, আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব।
যেতিয়া আপোনালোকে ৰিম'টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব লাগিব। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব আপোনাৰ নাম, তাৰপিছত ইয়াত দিয়া থাকিব আপোনালোকৰ গাৰ্জিয়ান নাম। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি এবাৰ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আজি কিন্তু বহুতো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিৰ ধন সোমাই গ'ল 32,500 টকা। যিহেতু এইটো হৈছে পঞ্চায়তৰ ঘৰ, সেইকাৰণে যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া কিন্তু আজি সেইসকলৰ একাউণ্টত 2 নম্বৰ কিস্তিৰ ধন সোমাই গ'ল। কিছুমানৰ একাউণ্টত কিন্তু এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। বহুতো মানুহৰ কিন্তু একাউণ্টৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই বা চৰকাৰী ঘৰৰ পইচা কিন্তু ৰিজেক্ট হৈ আছে। যেতিয়া আপোনালোকে একাউণ্টটো চেঞ্জ কৰি দিব, তেতিয়া কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। বহুতো মানুহৰ কিন্তু সেইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা একাউণ্টত সোমোৱা নাই। যদি আপোনালোকৰ 2025 চনত জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক, কিয়নো নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমাব। আজি কিন্তু চৰকাৰী ঘৰৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা বা চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এইটো এপৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি ইয়াত চাব দি আছে আৱাজ প্লাছ 24 ছাৰ্ভে। এতিয়া যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে ইয়াৰ পৰা কমপ্লেইন কৰিব লাগিব বা ছাৰ্ভে কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ ঘৰত চৰকাৰী ঘৰৰ কাৰণে ভেৰিফাই কৰিবলৈ আহিব। যদি আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যিহেতু এতিয়াও বহুতো মানুহে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, সেইসকলে কিন্তু এনেকুৱাকৈ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এইটো অপশ্যনৰ পৰা আবেদন কৰিব, মই আপোনালোকক সেইটো নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ ডিবিটি লিংক থকা একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টতো চৰকাৰী ঘৰৰ পইচা আজি সোমাই গৈছে। ফাৰ্ষ্ট কিস্তি, ছেকেণ্ড কিস্তি আৰু থাৰ্ড কিস্তি সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে।